নমস্কাৰ মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ জ্ঞানজ্যোতিৰ 60 দিনীয়া পাঠ্যক্ৰমৰ অন্য এক নতুন আৰু বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অতিকে গুৰুত্বপূৰ্ণ এটা চেপ্টাৰ যিটো চেপ্টাৰ অবিহনে কম্পিটিটিভ এক্সাম কেতিয়াও ফুলফিল নহয় অৰ্থাৎ ইয়াত যেটো টাইম এণ্ড ৱৰ্ক চেপ্টাৰ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই টাইম এণ্ড ৱৰ্কটো যিকোনো পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয় নিশ্চয় এই কথা আপোনালোক সকলোৱে জানে আৰু মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে টাইম এণ্ড ৱৰ্কৰ গোটেইখিনি কনসেপ্ট বুজাই দিবলৈ চেষ্টা কৰিম বহুত মানে বিভিন্ন ধৰণৰ আজি আপোনালোকলৈ কোৱেশ্চন লৈ আহিছোঁ আটাইখিনি কোৱেশ্চন আপোনালোকে দেখাৰ পিছত গম পাব যে হয় আজি বহুত কিবা শিকিলোঁ গতিকে এনে আমি কিবা কথা নাপাতি আৰম্ভ কৰিছোঁ সিধাই আজিৰ ভিডিঅ'টো চাওক প্ৰথম কোৱেশ্চনটো কি দিছে A and B can finish a work in 15 and 18 days মানে আমাক কি কৈছে A আৰু B কোনো এক কাম ক্ৰমে 15 আৰু 18 দিনত সম্পূৰ্ণ কৰে মানে A কামটো কিমান দিনত কৰে 15 দিনত B সেই কামটো কিমান দিনত কৰে 18 দিনত ঠিক আছে তাৰ পিছত কি কৈছে ইন হাউ মেনি ডেজ উইল বথ ফিনিশ দ্য সেম ওয়ার্ক মানে এই একেই কামটো যদি দুয়োজনে লগ হৈ কৰিব লাগে তেতিয়া হলে তেওঁলোকে কিমান দিনত কামটো কৰিব পাৰিব একদম ধুনিয়া কনসেপ্ট আজি আপোনালোকক বুজাই দিম চাই থাকিব মাথো যে A আৰু B দুয়োজন দুটা মানে কি বেলেগ মানুহ হয় মানে চাওক এইজন হৈছে A আৰু A এটা কাম কিমান দিনত কৰিব পাৰে এই 15 দিনত কৰিব পাৰে ওকে A কামটো কিমান দিনত কৰিব পাৰে 15 দিনত সেই একেই কামটো B যদি কৰিব লাগে তেতিয়া হলে B কিমান দিন সময় লাগে B সময় লাগে কামটো কৰিবলৈ 18 দিন লাগে এতিয়া চাওক এই যে আমি কৈ আছো 15 18 এইটো কি হয় সময় হয় হয়নে নহয় এইটো কি হয় সময় হয় মানে এইটো কি হয় টাইম গতিকে চাওক আমি যদি এটা কথা মানে অনুমান কৰি লও যে কোনো এটা বস্তুৰ যদি আমি কাম উলিয়াব লাগে তেতিয়া হলে কি কৰিব লাগিব সময় আৰু কাৰ্য দুইটা পূৰণ কৰিব লাগিব মানে চাওক টাইমৰ লগত যেতিয়া আমি এফিচিয়েন্সি পূৰণ কৰিম ওকে টাইমৰ লগত যেতিয়া আমি এফিচিয়েন্সি পূৰণ কৰিম তেতিয়া আমি কি পাম ওয়ার্ক পাম ওকে মানে যেতিয়া আমি সময়ৰ লগত যেতিয়া আমি কাৰ্যক্ষমতা আমি পূৰণ কৰিম তেতিয়া আমি কি পাম কাম পাম ওকে ইমানখিনি লৈকে আপোনালোকৰ ক্লিয়াৰ হৈ আছে চাই থাকিবা মাথো এতিয়া চাওক A কামটো কিমান দিনত কৰে 15 দিনত কৰে B কামটো কিমান দিনত কৰে 18 দিনত কৰে এইটো কি হৈছে ইহত দুটাৰ সময় গটিকে আমি ইহত দুটাৰ মাজত আমি এটা এনেকুৱা ধৰণৰ কাম দিব লাগিব যিটো কাম দুয়োটাই মানে কৰিব পাৰে মানে এনেকুৱা এটা মানে তেওঁলোকক কাম দিব লাগিব যিটো কাম দুয়োটাই মানে কি সম্পূৰ্ণকে কৰিব পাৰে মানে 18 দিনত সম্পূৰ্ণ কৰিব লাগিব আৰু ই 15 দিনত সম্পূৰ্ণ কৰিব লাগিব তেনেকুৱা কাম আমি যদি এটা তেওঁলোকক দিও কামটো কি দিব লাগিব দুইটাৰে নিশ্চয় লখাগু দিব লাগিব হয়তো লখাগুৰ ওপৰৰ আমি গুণিতক এটাও দিব পাৰো মানে কি আমাৰ ওপৰত ডিপেন্ড কৰে আমি কি দিম এতিয়া চাওক জেনাৰেলি যদি আমি 15 আৰু 18 ৰ লখাগু লও তেতিয়া হলে আমি কি পাম 90 পাম লখাগু মানে 90 টো কি আমি লখাগুটো কিয় ললো এইটো হৈছে আমি কাম ললো মানে এই কামটো কিমান 90 কাম কৰিব লাগিব কি A কৰিব লাগিব 90 কাম B কৰিব লাগিব কিমান 90 কাম ধুনিয়াকে মাথো শুনি যাব মই কি কৈ আছো এই 90 টো কি হৈছে কাম এতিয়া আপোনালোকে এই 90 ৰ জায়গাত 180 লিখিব পাৰে ঠিক আছে 200 কি বুলি কয় 70 লিখিব পাৰে হেতু আপোনালোকৰ কথা কিন্তু তেনেকুৱা ধৰণৰ কিবা এটা লিখিব লাগিব যিটোৰে 18 আৰু 15 দুইটাৰে আমি বিভাজ্য কৰিব পাৰো মানে কামটো আমি তেনেকুৱা কাম এটা ইহতক দিব লাগিব আৰু আমি যিমান সৰু লও হিমানে আমাৰ পক্ষে ভাল হয় নে নহয় গতিকে আটাইতকৈ সৰুটো কি হয় লঘিষ্ঠ সাধাৰণ গুণিতক যিটো হয় হেইটো আমি ল'ব লাগে তেতিয়া আমাৰ বেনিফিট হয় মানে ঠিক আছে আমি 90 টো ললো 90 ৰ তলত এনেকুৱা একো সংখ্যা নাই যিটো সংখ্যা আমি 18 আৰু 15 ৰে মানে সম্পূৰ্ণকে বিভাজ্য কৰিব পাৰো ঠিক আছে ইমানখিনি লৈকে তো ক্লিয়াৰ এতিয়া চাওক A কি কৰিব লাগিব 90 কাম কৰিব লাগিব 90 কাম কৰতে এক কিমান দিন সময় লাগে 15 দিন লাগে এই একেই 90 কামখিনি কৰিব লাগিলে B কিমান দিন সময় লাগে 18 দিন লাগে এতিয়া আমাৰ মনলৈ আহিছে কি যে কাৰ্যক্ষমতা মানে কাম কৰিব পৰা কেপাসিটি কাৰ বেছি আছে মানে A কিমান মানে ইয়াৰ এফিচিয়েন্সি আছে মানে A যদি আমি এক দিনৰ যদি কাৰ্যক্ষমতা উলিয়াই লও যে 90 কামটো কিমান দিনত কৰে 15 দিনত কৰে গতিকে এক দিনত A কিমান কৰিব বলে 6 কৰিব মানে 15 দিনত যদি 90 কাম কৰে A গতিকে এক দিনত কিমান কৰিব মানে ইয়াৰ কাৰ্যক্ষমতাটো কিমান হ'ব 6 হ'ব তাৰ পিছত B যদি 90 কামখিনি 18 দিনত কৰে তেতিয়া হলে B ৰ এক দিনত কৰিব পৰা কাৰ্যক্ষমতা কিমান বলে 5 হয়নে নহয় মানে কি এতিয়া আপোনালোকে চাওক এই যেটো সময় এটো কি সময় এইটো কি হয় কাৰ্যক্ষমতা এই দুইটা পূৰণ কৰিলে আমি কি পাও কামখিনি পাও ওকে এই সূত্ৰটো আমি পাই গলো যে যেতিয়া আমি
সময়ৰ লগত কাৰ্যক্ষমতাটো পূৰণ কৰি দিম তেতিয়া আমি কি পাম সেই বস্তুটোৰ কামখিনি পাই যাম যে ইমানখিনি কাম তেওঁলোকে কৰিছে এইটো আছিল কনসেপ্ট আৰু এইটো প্ৰথম প্ৰশ্নৰ কাৰণে মই আপোনালোকক অকণমান ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ যাতে সকলোৱে বুজি পায় নেক্সটখিনি কিন্তু ফটাফট আমি কৰি গুচি যাম এতিয়া চাওক কুৱেশ্যনটোত কি কৈছে যে দুয়োটাই যদি লগ হয় তেতিয়াহ'লে কামটো কিমান দিনত কৰিব মানে চাওক এ একদিনত কিমান কৰে কামটো 6 বি একদিনত কিমান কৰে কামটো 5 গতিকে দুয়োটাই যদি লগ হয় তেতিয়াহ'লে একদিনত কিমান কাম কৰিব মানে দুয়োটাৰ কাৰ্যক্ষমতা কিমান হ'ব একদিনত বোলে 6 5 11 হ'ব কামটো কিমান আছে সম্পূৰ্ণ কামটো কিমান বোলে 90 গতিকে 90টোক যদি আপোনালোকে 11ৰে হৰণ কৰে তেতিয়াহ'লে কিমান পাব যে 8 সমস্ত 11 ভাগৰ 2 এইটো কিহত পাব এতিয়া দিনত পাব কি আছে উত্তৰ আপোনালোকে কিমান পালে যে 8 সমস্ত 11 ভাগৰ 2 দিন কি হল দুয়োটাই যদি লগ হৈ কামটো কৰে তেওঁলোকক সময় লাগিব এইখিনি ঠিক আছে ওলাই গল ধুনীয়াকৈ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু যদি আপোনালোকে বুজি পাইছে সকলোৱে ভিডিওটো লাইক কৰিব আৰু কি কম ভিডিওটো সকলোৱে শেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ চাওক নেক্সট কুৱেশ্যনটো চাওক আজি কিন্তু বহুত তাগৰা কুৱেশ্যন লৈছোঁ পিছলৈকে মাথো চাই থাকিব আৰু আমি ফটাফট কৰি যাম মানে কনসেপ্টখিনি ইমান নুবুজো কনসেপ্টখিনি বুজা হৈ গ'ল মানে আমাৰ এতিয়া চাওক এ এণ্ড বি কেন ফিনিছ এ ৱৰ্ক ইন 6 and 12 days in how many days will both finish the same work মানে ফটাফট আমি কৰিব লাগিলে কি আছিল এ কামটো কিমান দিনত কৰে 6 দিনত বি কামটো কিমান দিনত কৰে 12 দিনত গতিকে দুইটাৰ লখাগু কিমান হ'ব 12 গতিকে এৰ এফিচিয়েন্সি কিমান আছে বোলে 2 বিৰ এফিচিয়েন্সি কিমান আছে বোলে 1 গতিকে দুয়োটাই লগ হৈ এক দিনত কিমান কৰিব 3 কৰিব সৰ্বমুঠ কিমান কৰিব লাগিছিল বোলে 12 4 গতিকে তেওঁলোকক সম্পূৰ্ণ কামটো কৰিবলৈ কিমান দিন সময় লাগিব 4 দিন সময় লাগিব ওলাই গ'ল হয় না নহয় নেক্সট কুৱেশ্যনটো যদি আপোনালোকে চাই তেতিয়াহ'লে ফটাফট সেইটোও কৰি যাওক কি দিছে যে টুগেদাৰ পি এণ্ড কিউ কেন ডু এ ৱৰ্ক ইন 16 days ইফ পি কেন ডু ডেট ৱৰ্ক ইন 24 days ইন হাউ মেনি ডেজ উইল কিউ ডু ডেট ৱৰ্ক মানে অকণমান কুৱেশ্যনটো বেলেগকৈ দিছে মাত্ৰ ভালকৈ কুৱেশ্যনটো শুনিলে এইটোও পাৰিব মানে পি আৰু কিউ দুইটাই লগ হৈছে এইবাৰ দুইটাই লগ হৈ কিনে কামটো কিমান দিনত কৰিছে বোলে 16 দিনত গতিকে চাওক পি প্লাছ কিউ দুইটাই যেতিয়া লগ হৈছে কামটো কিমান দিনত কৰিছে 16 দিনত কৰিছে আৰু যদি পি অকলে কামটো কৰে পিক কিমান দিন সময় লাগে পি যদি অকলে কামটো কৰিবলৈ যায় পিক সময় লাগে কিমান দিন তেতিয়া 24 দিন এতিয়া চাওক 16 আৰু 24ৰ আপোনালোকে লখাগু লৈ লওক পটাপট কিমান হ'ব 16 আৰু 24ৰ লখাগু যদি আপোনালোকে লয় 48 পাব হয়নে নহয় মানে পি আৰু কিউ দুইটাই লগ হৈ কিনে দুইটাৰ কাৰ্যক্ষমতা কিমান হ'ব এক দিনত 3 হ'ব আৰু পিৰ কাৰ্যক্ষমতা এক দিনত কিমান হ'ব বোলে 2 হ'ব মানে এতিয়া আপোনালোকে এটা বস্তু মন কৰক পি আৰু কিউ দুইটাই লগ হৈ কিনে কিমান কৰিছে এক দিনত কাৰ্যক্ষমতা তেওঁলোকৰ কিমান হৈছে বোলে 3 তাৰপিছত পি অকলে কাৰ্যক্ষমতা কিমান বোলে 2 গতিকে কিউৰ কাৰ্যক্ষমতা কিমান হ'ব অকণমান মাথা মাৰক নিজে যে পি অকলে মানে নিজৰে কিমান কাৰ্যক্ষমতা আছে 2 আছে পি কিউৰ লগত লগ হোৱাৰ লগে লগে কাৰ্যক্ষমতা কিমান হৈছে 3 হৈছে গতিকে কিউৰ কিমান হ'ব পি তো 2 হলে সৰ্বমুঠ 3 আছে গতিকে কিউৰ কিমান বোলে কিউ 1 কাৰ্যক্ষমতা কিউৰ কিমান পালো আমি 1 পালো গতিকে সৰ্বমুঠ কামটো কিমান আছিল 48 আছিল হয়নে নহয় গতিকে এক দিনত যদি মাত্ৰ 1 কৰিব পাৰে মানে ক্ষমতা যদি কেৱল 1ৰ তেতিয়াহ'লে গোটেই কামটো কৰিব লাগিলে কিমান দিন সময় লাগিব মানে কিউ 48 দিনে লাগিব বুজি পাইছে আপোনালোকে বহুত সহজ হয় মাত্ৰ অকমান ভালকে মনোযোগ দিলে পাৰিব আৰু এইখিনিতো জাস্ট শুৰুৱাত হয় মানে কেনেকুৱা আমি ধৰি লওক এটা বিল্ডিঙত উঠিছোঁ চেৰিৰে উঠিছোঁ তেতিয়াহ'লে একেলগে যদি আমি 10টামান ওপৰত চেৰিত খোজ দিওঁ তেতিয়াহ'লে আমি কি হ'ব পাৰিম নেকি খোজ দিব নোৱাৰোঁ ন গতিকে প্ৰথমৰ পৰা ছেকেণ্ডৰ পৰা থাৰ্ড তেনেকুৱা চেৰিত যেনেকৈ আমি খোজ দি উঠোঁ ঠিক তেনেকুৱাকৈ মই আজি আপোনালোকক লৈ যাম এইখিনি যি দুটা আপোনালোকক কুৱেশ্যন দিলোঁ এইখিনি একচুৱেলি বেছিক কুৱেশ্যন হয় মই পিছত একদম তাগৰা কুৱেশ্যন লৈছোঁ ভিডিঅ'টোৰ মাত্ৰ সকলোৱে ভালকৈ চাব ভিডিঅ'টো স্কিপ নকৰিব গোটেইকেইটা কুৱেশ্যন কিন্তু গুৰুত্বপূৰ্ণ হয় ঠিক আছে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ চাওক নেক্সট কুৱেশ্যনটো কি লৈছোঁ যে এ এণ্ড বি কেন ডু এ ৱৰ্ক ইন 10 days এ এলন কেন ডু ডেট ৱৰ্ক ইন 25 days বি এলন উইল ডু ডেট ৱৰ্ক ইন হাউ মেনি ডেজ মানে আমাক একেই কুৱেশ্যন পুনৰ দি দিছে কি কৈছে যে এ আৰু বি এ মিলি কোনো এক কাম কিমান দিনত কৰে 10 দিনত কৰে চাওক এ যোগ বি দুয়োটাই লগ হৈ কোনো এক কাম কিমান দিনত কৰে 10 দিনত কৰে আৰু সেই কামটো এ অকলে কিমান দিনত কৰে 25 দিনত কৰে মানে এ অকলে কামটো কিমান দিনত কৰে 25 দিনত কৰে গতিকে দুইটাই মিলি যদি আমি এটা কাম কৰোঁ কিমান হ'ব কামটো মানে ধৰি লওক এ বি লগ হৈ কিনে 10 দিনত এটা কাম সম্পূৰ্ণ কৰিছে এ অকলে কামটো 25 দিনত কৰিছে এতিয়া কামটো আমি নিজে বনাই দি দিয়ক মানে 10 আৰু 25ৰ লখাগু কিমান হ'ব 50 হ'ব হয়নে নহয় এতিয়া চাওক এ আৰু বিৰ কাৰ্যক্ষমতা কিমান উলিয়াই দিয়ক কাৰ্যক্ষমতা কিমান হ'ব 5 হ'ব
আৰু এৰ কাৰ্যক্ষমতা অকলে কিমান হ'ব 2 হ'ব মানে এৰ অকলে কাৰ্যক্ষমতা কিমান 2 এ আৰু বি দুইটাই লগ হ'লে কাৰ্যক্ষমতা কিমান হয় 5 হয় গতিকে বিৰ কাৰ্যক্ষমতা কিমান হ'ব এতিয়া 3 হ'ব হ'বনে নহয় বিৰ কাৰ্যক্ষমতা কিমান হ'ব 3 হ'ব গতিকে বিৰ যদি কাৰ্যক্ষমতা 3 তেতিয়াহ'লে সম্পূৰ্ণ কামটো কিমান দিনত কৰিব কৰি দিয়ক আপোনালোকে 50ক 3 ৰে হৰণ কিমান হ'ব তেতিয়া 16 সমস্ত 3 ভাগৰ 2 দিন লাগিব সময় মানে কি লাগিব বিক সময় লাগিব কিমান 16 সমস্ত 3 ভাগৰ 2 দিন আৰু এটো কি হ'ব শুদ্ধ উত্তৰ হ'ব মই আশা কৰো আপোনালোকে ধুনিয়াকে বুজি পাইছে চাওক নেক্সট যেটো কোৱেশ্চন এটো অকমান বেলেগ হয় মানে এইবাৰ আমাক তিনিটা দিছে মানে x y and z can do a work in 10 days 12 days and 15 days in how many days can finish work together মানে x y z এটা কাম ক্ৰমে কিমান দিনত কৰে 10 দিন 12 দিন আৰু 15 দিনত কৰে তিনিও লগ হৈ কামটো কিমান দিনত কৰিব মানে একে হয় দুজনৰ আমি জেনেকে কৰিছো তিনিজনৰ আমি তেনেকে কৰিম x এ কামটো কৰিব লাগিলে কিমান দিন সময় লাগে x ক লাগে 10 দিন y কিমান দিন সময় লাগে y ক লাগে 12 দিন তাৰ পিছত z ক কিমান দিন সময় লাগে বলে z ক লাগে 15 দিন গতিকে ইহত তিনিটা লখাগু কিমান হ'ব 10 12 আৰু 15 লখাগু কিমান হ'ব বলে 60 হ'ব হয়নে নহয় গতিকে x ৰ কাৰ্যক্ষমতা কিমান 6 y ৰ কাৰ্যক্ষমতা কিমান 5 আৰু z ৰ কাৰ্যক্ষমতা কিমান 4 গতিকে তিনিওটাৰে কাৰ্যক্ষমতা যদি যোগ কৰি দিয়া হয় তেতিয়াহলে কিমান হ'ব বলে 6 4 10 10 পাছে কিমান বলে 15 হয়নে নহয় তিনিওটাৰে কাৰ্যক্ষমতা কিমান হল 15 হল গতিকে তিনিওটাই লগ হৈ যদি কামটো সম্পূৰ্ণ কৰিব যায় তেতিয়াহলে কিমান দিন লাগিব বলে তিনিওটাৰে কাৰ্যক্ষমতা হৈছে 15 কামটো হৈছে 60 গতিকে কিমান দিন লাগিব 4 দিন লাগিব কিবা প্ৰবলেম আছে আপোনালোকৰ নাই ন একো প্ৰবলেম একদম সহজ পদ্ধতি হয় ইয়াতকে সহজ পদ্ধতি আপোনালোকে কত নাপাব মাত্ৰ ভালকে শিকি লওক যাতে আপোনালোকৰ জিন্দেগীত অকমান হলেও কামত আহে মানে এই ম্যাথছ খিনিয়ে চাওক নেক্সট কোৱেশ্চনটো কি লৈছো যে এ B and C can do a work in 5 days, 9 days and 15 days. In how many days can A finish? A and C together do that work. মানে এবাৰ অকমান আকৌ বেলেগকে দিছে কোৱেশ্চনটো চাওক কি দিছে যে কোনো এক কাম A, B আৰু C এ ক্ৰমে 5 দিন 9 দিন আৰু 15 দিনত কৰিব পাৰে সেই কামটো A আৰু C লগ হৈ কিনে কিমান দিনত কৰিব এবাৰ তিনিওটা কোৱা নাই এবাৰ মাত্ৰ দুটা কৈছে যে A আৰু C ইহত দুটাই যদি কামটো কৰিব যায় তেতিয়াহলে দুইজনক কিমান দিন সময় লাগিব মানে A যদি অকলে কামটো কৰে 5 দিন সময় লাগে B যদি অকলে কামটো কৰে তেতিয়াহলে B ক 9 দিন সময় লাগে আৰু C যদি অকলে কামটো কৰিব যায় তেতিয়াহলে 15 দিন সময় লাগে এতিয়া সব প্ৰথম কথা আমি ইহত তিনিটাৰ লখাগু উলিয়াব লাগিব হয়নে নহয় গতিকে ইহত তিনিটাৰ লখাগু যদি আমি উলিয়াব যাও তেতিয়াহলে লখাগু কিমান হ'ব 5 9 আৰু 15 লখাগু কিমান হ'ব 135 হ'ব সাগে হয়নে নহয় 135 হ'ব ইহতৰ লখাগু এতিয়া চাওক লখাগুটো মানে কি এই লখাগু মানে হৈছে টোটাল ওয়ার্ক মানে মুঠ কামখিনি মানে এইখিনি কি হৈছে সময়খিনি গতিকে আমি কি উলিয়াই লব লাগে এফিচিয়েন্সি উলিয়াব লাগে আমি কাৰ্যক্ষমতা উলিয়াব লাগে গতিকে চাওক এৰ কাৰ্যক্ষমতা কিমান হ'ব মানে যদি মুঠ কাম 135 হয় আৰু যদি 5 দিনত কামখিনি সম্পূৰ্ণ কৰে তেতিয়াহলে এৰ যেটো ক্যাপাসিটি এক দিনত কৰিব পৰা ক্যাপাসিটি কিমান হ'ব 27 হ'ব কাৰণ কি 27 5 গুণ 135 হয়নে নহয় এতিয়া চাওক বিৰ কাৰ্যক্ষমতা কিমান হ'ব বলে বিৰ কাৰ্যক্ষমতা কিমান হ'ব যে 9 লগত কি পূৰণ দিলে আমি 135 পাম হয়নে নহয় মানে যেতিয়া আমি 9 লগত 15 পূৰণ দিম 9 লগত যেতিয়া আমি 15 পূৰণ দিম তেতিয়া আমি কিমান পাম 15 9 গুণ 135 হয়নে নহয় তাৰ পিছত সিৰ কাৰ্যক্ষমতা কিমান বলে সি কি কৰে এক মানে 15 দিনত কামটো সম্পূৰ্ণ কৰিছে গতিকে কাৰ্যক্ষমতা কিমান হ'ব ইয়াৰ 9 হ'ব হয়নে নহয় বুজি পাইছে আপোনালোকে এতিয়া চাওক কি কৈছে আমাক এইখিনি আমাৰ কাৰ্যক্ষমতা উলিয়া হৈ গল এটো হৈছে সময় এটি হৈছে আমাৰ মুঠ কাম আমাক কি লাগে এতিয়া এই মুঠ কামটো মানে যেটো মুঠ 135 ৰ যেটো কাম এই মুঠ কামটো যদি হে A আৰু C লগ হৈ কিনে কৰে তেতিয়াহলে কিমান দিন লাগিব এতিয়া চাওক A আৰু C যদি লগ হয় তেতিয়াহলে ইহত দুটাৰ কাৰ্যক্ষমতা আমি প্ৰথমে চাব লাগিব কিমান আছে ইহতৰ কাৰ্যক্ষমতা 27 আৰু 9 আছে গতিকে কি দুইটাক যদি যোগ কৰি দিও তেতিয়াহলে কিমান হ'ব 27 আৰু 9 যোগ কৰিলে কিমান হ'ব 9 হাতে 16 6 হাতে কিমান 1 2 1 3 মানে কি দুইটাই লগ হোৱাৰ পিছত তেওঁলোকৰ কাৰ্যক্ষমতা কিমান হ'ব 36 হ'ব তেওঁলোকে কিমান কাম কৰিব লাগিব তেওঁলোকে কাম কৰিব লাগিব 135 গতিকে 135ক যেতিয়া আপোনালোকে 36 ৰে হৰণ কৰিব তেতিয়া আপোনালোকে কিমান পাব তেতিয়া আপোনালোকে পাব 3.75 পাব মানে 3.75 দিন আপোনালোকে মানে কি তেওঁলোকে আপোনালোকে নহয় A আৰু C 3.575 দিনত কৰিব পাৰিব ঠিক আছে কিবা প্ৰবলেম হৈছে বুজাত নাই ন
গতিকে চাওক নেক্সট কুৱেশ্যনটো তাতকৈ গুৰুত্বপূৰ্ণ হয় কি দিছোঁ নেক্সট কুৱেশ্যনটো যে A, B and C can do a work in 6 days, 9 days and 18 days. In how much days can finish that work A and B together? মানে এইবাৰ কি কৈছে A আৰু B ক লগ কৰিছে মানে A কামটো কৰিছে কিমান দিনত চাওক প্ৰথমৰ পৰা 6 দিন B কামটো কৰিছে কিমানত 9 দিন C কামটো কৰিছে কিমানত 18 দিন গতিকে ইহঁতৰ প্ৰথমতে আমি কি কৰিব লগা আছিল লখাগু ল'ব লগা আছিল মানে মুঠ কামটো আমি দিব লাগিব ইহঁতক হেতুটো আমি নিজে দিব লগা বস্তু মানে কি আমি লখাগুৰ দ্বাৰা ইহঁতক কামটো দিও গতিকে কি বুলি কয় 6 9 আৰু 18 ৰ লখাগু কিমান হ'ব 6 9 আৰু 18 ৰ যেতিয়া আপোনালোকে লখাগু ল'ব তেতিয়া ইহঁতৰ লখাগুটো কিমান হ'ব ইপিনে 18 হ'ব হয় না নহয় মানে A ৰ যেটো কাৰ্যক্ষমতা কিমান হ'ব এতিয়া 3 B ৰ যেটো কাৰ্যক্ষমতা কিমান হ'ব এটো 2 আৰু C ৰ যেটো কাৰ্যক্ষমতা কিমান হ'ব 1 হ'ব ঠিক আছে ইমানখিনিলৈকে বুজি পাইছে এতিয়া চাওক আমাক কৈছে কি বোলে কামটো A আৰু B মিলি কৰিব লাগিব হয় নে নহয় গতিকে A ৰ কিমান আছে কাৰ্যক্ষমতা 2 মানে 3 তাৰ পিছত B ৰ কাৰ্যক্ষমতা কিমান 2 গতিকে দুয়োটাই লগ হ'লে তেওঁলোকৰ কাৰ্যক্ষমতা কিমান হ'ব 5 হ'ব কামটো কিমান কৰিব লাগিব তেওঁলোকে 18 কৰিব লাগিব গতিকে কিমান দিনত কৰিব পাৰিব বোলে 18 কৰিব লাগিলে 5 3 গুণ 15 সমস্ত 5 ভাগৰ 3 মানে 3 সমস্ত 5 ভাগত 3 দিন তেওঁলোকক কি লাগিব সময় লাগিব ঠিক আছে নেক্সট কুৱেশ্যনটো কি লৈছো যে A and B can do a work in 15 days B and C can do the same work in 10 days and A and C do the same work in 12 days in how many days will A B and C together মানে কি বুলি কৈছে আমাক কুৱেশ্যনটো কৈছে যে A আৰু B দুয়ো মিলি কিনে এক কামটো কিমানত সম্পূৰ্ণ কৰে 15 দিনত মানে চাওক A যোগ B দুয়োটাই যেতিয়া লগ হৈছে লগ হৈ কিনে কামটো কিমানত কৰিছে 15 দিনত B আৰু C যেতিয়া দুয়োটাই লগ হৈছে তেতিয়া কামটো কিমান দিনত কৰিছে 10 দিনত আৰু A আৰু C হয়নে নহয় A আৰু C কামটো কিমান দিনত কৰিছে 12 দিনত গতিকে এতিয়া কি কৰক ইহঁতৰ লখাগু লগ 15 10 আৰু 12 ৰ লখাগু ললে কিমান হ'ব যেতিয়া আপোনালোকে 15 10 আৰু 12 ৰ লখাগু লব তেতিয়া কিমান হ'ব 60 পাব নিশ্চয় হয়নে নহয় 60 হ'ব লখাগু গতিকে A আৰু B ৰ কাৰ্যক্ষমতা কিমান হ'ব 4 B আৰু C ৰ কাৰ্যক্ষমতা কিমান হ'ব 6 আৰু A আৰু C ৰ কাৰ্যক্ষমতা কিমান হ'ব 5 হ'ব ঠিক আছে ইমানখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে এতিয়া চাওক ইয়াতে কি আছে এই যিখিনি আমি কাম পালো কাৰ্যক্ষমতা পালো ইয়াতে A দুটা আছে হয়নে নহয় B ও দুটা আছে আৰু কি C ও দুটা আছে যদি আমি এনেকৈ লিখিব লাগে যে A প্লাছ B প্লাছ C ইহঁত তিনিওটাৰ যদি কাৰ্যক্ষমতা আমি উলিয়াও তেতিয়াহ'লে কিমান হ'ব এইখিনি যোগ কৰি আমি যিমান পাম সেইখিনিক 2 ৰে হৰণ দিব লাগিব মানে চাওক 6 4 10 10 পাছে 15 আমি কি কৰিব লাগিব 2 ৰে হৰণ দিব লাগিব এটো কি হ'ব ইহত তিনিওটাৰ কাৰ্যক্ষমতা হ'ব মানে কি 7.5 হ'ব ঠিক আছে A প্লাছ B প্লাছ C মানে তিনিওটাৰে যদি লগ কৰি যদি আমি কাৰ্যক্ষমতা উলিয়াও তেতিয়াহ'লে কিমান হ'ব ইহত তিনিওটাৰ কাৰ্যক্ষমতা 7.5 হ'ব ঠিক আছে ইমানখিনিলৈকে প্ৰবলেম নাই ন একো এতিয়া চাওক নেক্সট আমাক কি কৈছে যে A B আৰু C তিনিওটাই যদি লগ হৈ কামটো কৰে তে কিমান দিন লাগিব মানে চাওক প্ৰথম কথা আমাক কি কৈছে কামটো 60 মানে 60 কাম কৰিব লাগিব 60 কাম কৰিব লাগিব এতিয়া 60 কাম কৰিব লাগিলে তেওঁলোকৰ এফিচিয়েন্সি কিমান আছে এফিচিয়েন্সি আছে 7.5 গতিকে 7.5 টো যদি আপোনালোকে ডাইৰেক্ট 75 লিখি দিয়ে তেতিয়াহ'লে কি ওপৰত এটা শূন্য দি ল'ব লাগিব হয়নে নহয় এতিয়া আমি কি পাম দিনটো পাই যাম মানে সময় পাই যাম হয়নে নহয় গতিকে আপোনালোকে এইটো হৰণ কৰক ফটাফট কিহেৰে কৰিব পাৰে আপোনালোকে 25 ৰে কৰি দিয়ক 25 3 গুণ 75 তাৰ পিছত 25 2 গুণ 50 তাৰ পিছত 10 25 4 গুণ 100 হয়নে নহয় 24 25 গুণ কিমান হ'ব 600 হ'ব এতিয়া চাওক এই 24 ক যেতিয়া 3 ৰে হৰণ কৰিব তেতিয়া কিমান হ'ব 8 হ'ব মানে তিনিওটাই যেতিয়া কামটো লগ হৈ কৰিব তেতিয়া কিমান দিনত কামটো কৰিব পাৰিব 8 দিনত কৰিব পাৰিব ঠিক আছে কিবা প্ৰবলেম আছে আপোনালোকৰ নিশ্চয় আশা কৰোঁ আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নাই আৰু মাথো ভালকে ভিডিওটো চাব এইখিনিয়ে কও প্ৰতিবাৰে বাৰে মানে এটোৱে কথা কম যে ভিডিওটো যদি আপোনালোকে ভালকে চাই তেতিয়াহ'লে নিশ্চয় আপোনালোকে জীৱন সলনি কৰিব পাৰিব আৰু যিকোনো পৰীক্ষাতে এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে অতিকে কম সময়ৰ ভিতৰতে কৰিব পাৰিব ঠিক আছে আগবাঢ়িছো পিছৰ কুৱেশ্যনটোলে চাওক পিছৰ কুৱেশ্যনটো কি লৈছো যে P and Q can do a work in 16 days মানে একই কুৱেশ্যন লৈছে তাৰ পিছত কি দিছে যে Q and R can do the same work in 20 days and P and R can do the same work in
12 days. How many days can P alone do that work? মানে অকমান শেষত বেলেগকে দিছে কি কৈছে প্ৰথমতে P আৰু Q দুইটাই লগ হৈ কিনে কামটো কিমানত কৰিছে 16 দিনত তাৰ পিছত কি কৈছে Q আৰু R দুইটাই লগ হৈ কামটো কিমান দিনত কৰিছে 20 দিনত আৰু শেষত কি বুলি কৈছে P আৰু R দুইটাই লগ হৈ কামটো কিমান দিনত কৰিছে 12 দিনত কৰিছে এতিয়া চাওক ইহত তিনিটাৰ আমি কি কৰিব লাগিব লখাগু ল'ব লাগিব হেতুটো আমি কৰি আহিছো হয় নে নহয় গতিকে ইহত তিনিটাৰ লখাগু কিমান হ'ব মানে 16 20 আৰু 12 যেতিয়া আমি ইহত তিনিটাৰ লখাগু লম তেতিয়া লখাগুটো আমি কিমান লম যে 16 20 আৰু 12ৰ লখাগু হ'ব কিমান 240 হ'ব ঠিক আছে কিমান লখাগু হ'ব 240 হ'ব ঠিক আছে আপোনালোকে উলিয়াই চাব পাৰে এটো এতিয়া চাওক যে ইহতৰ যদি লখাগু মানে কি মুঠ কাম টোটাল কাম এটো হয় নে নহয় গতিকে টোটাল কাম হৈছে 240 তেওঁলোকৰ সময় হৈছে কিমান P আৰু Q ৰ সময় 16 গতিকে এফিচিয়েন্সি কিমান হ'ব 16 ৰ লগত কি পূৰণ কৰিলে আমি 240 পাম মানে 16 ৰ লগত যেতিয়া আমি 15 পূৰণ কৰিম তেতিয়া আমি কিমান পাম 240 পাম মানে P আৰু Q দুইটা লগ হৈ কিনে এফিচিয়েন্সি কিমান পালো মানে কাৰ্যক্ষমতা কিমান পালো 15 পালো Q আৰু R দুয়োটাৰে কাৰ্যক্ষমতা কিমান হ'ব মানে 20 ৰ লগত আমি কি পূৰণ কৰিলে 240 পাম বোলে 12 মানে কি পালো আমি ইহত দুটাৰ মানে Q আৰু R ৰ কাৰ্যক্ষমতা আমি কিমান পালো 12 পালো তাৰ পিছত শেষত কি আছে P আৰু Q আছে ইহত দুটাৰ কাৰ্যক্ষমতা কিমান হ'ব 12 20 গুণ 240 মানে 20 পালো ইহত দুটাৰ কাৰ্যক্ষমতা এতিয়া গোটেইখিনি মিলি যদি আমি কাৰ্যক্ষমতা যদি যোগ কৰো কিমান হ'ব বলে 20 30 40 40 হাতে কিমান 47 হয় না নহয় এতিয়া চাও 47ক 2 ৰে হৰণ দিব লাগিব তেতিয়া কি পাম আমি P Q R ৰ আমি কাৰ্যক্ষমতা পাই যাম মানে কিমান হ'ব 23.5 হ'ব কি A মানে কি কং এটো P Q আৰু R ৰ এফিচিয়েন্সি ঠিক আছে ইহত তিনিওটাৰ কাৰ্যক্ষমতা কিমান 23.5 আমাক কি কৈছে যে P অকলে কামটো কিমান দিনত কৰিব মানে তিনিওটাই লগ হৈ কিনে কামটো কিমান কৰিব পাৰে এক দিনত 23.5 হয় নে নহয় তাৰ পিছত চাওক আমি যদি P উলিয়াব লাগে আমি যদি P টো উলিয়াব লাগে তেতিয়া হলে আমি কি Q আৰু R টো বিয়োগ কৰি দিব পাৰো হয় নে নহয় গতিকে Q আৰু R এই দুটা যদি আমি বিয়োগ কৰি দিও কিমান হ'ব ইহত দুটাৰ কাৰ্যক্ষমতা কিমান আছে মানে Q আৰু R ৰ কাৰ্যক্ষমতা কিমান আছে দুটাৰ মিলি 12 আছে হয় নে নহয় P Q R তিনিওটা মিলি কিমান বোলে 23.5 তাৰ পিছত Q R ইহত দুটাৰ কাৰ্যক্ষমতা কিমান আছে বোলে 12 আছে গতিকে 23 ৰ পৰা যেতিয়া আমি 12 মানে 23.5 ৰ পৰা যেতিয়া আমি 12 বিয়োগ কৰিম তেতিয়া আমি কিমান পাম 11.5 পাম আৰু 11.5 টো কি হ'ব Pৰ অকলে কাৰ্যক্ষমতা হ'ব ঠিক আছে Pৰ অকলে কাৰ্যক্ষমতা কিমান হ'ব 11.5 হ'ব ঠিক আছে ইমানখিনিলৈকে বুজি পাইছে আপোনালোকে নে বুজি পোৱা নাই ইমানখিনিলৈকে আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে এতিয়া চাওক কি কৈ আছো যে অকলে কামটো কিমান দিনত কৰিব হয় নে নহয় মানে 240 সম্পূৰ্ণ কাম কৰিব লাগে এক দিনত কিমান কৰিব পাৰে 11.5 কৰিব পাৰে গতিকে এইটো আপোনালোকে হৰণ কৰি দিয়ক মানে তলত লিখি দিয়ক 115 ওপৰত কি লিখিব তেতিয়া 2400 লিখি দিয়ক এতিয়া 2400ক যেতিয়া আপোনালোকে 11 মানে কি 115 ৰে হৰণ কৰিব কিমান হ'ব তেতিয়া উত্তৰ 2400 হৰণ 115 কিমান হ'ব তেতিয়া 20.86 মান আপোনালোকে এনসাৰ পাই যাব 20.86 দিন ইমান লাগিব মানে ঠিক আছে হৈ গল ক্লিয়াৰ আপোনালোকৰ কনসেপ্ট পুৰা ক্লিয়াৰ চাওক নেক্সট কোৱেশ্চনটো চাওক কি দিছো X and Y can do a work in 16 days Y and Z can do that work in 24 days X and Z can do the same work in 12 days in how many days can Y alone do the same work মানে এবাৰ কি কৈছে Y অকলে আগতে কি কৈছিল P গতিকে এবাৰ একেই হয় একেই প্ৰসেছত কৰি যাওক আপোনালোকে এবাৰ Y অকলে কামটো কৰিব লাগে যে X আৰু Y দুয়োটা লগ হৈ কামটো কিমান দিনত কৰে 16 দিনত কৰে মানে লিখি লওক এনেকৈ ধুনীয়াকৈ X + Y ইকুৱেল কিমান ইহত দুটাই লগ হৈ কামটো কৰে 16 দিনত Y আৰু Z দুয়োটা লগ হৈ কিমান দিনত কৰে বোলে 24 দিনত তাৰ পিছত X আৰু Z X + Z দুইটা লগে কামটো কিমান দিনত কৰে বলে 12 দিনত এতিয়া চাওক 16 24 আৰু 12 ইহত তিনিওটা লখাগু কিমান হ'ব মানে 16 24 আৰু 12 যেতিয়া আপোনালোকে লব তেতিয়া ইহত তিনিটা লখাগু কি আগতে এবাৰ লৈছিলো চাগে আমি কিমান হ'ব 48 হ'ব ঠিক আছে এতিয়া চাওক X আৰু Y ৰ কাৰ্যক্ষমতা কিমান বলে 3 Y আৰু Z ৰ কাৰ্যক্ষমতা কিমান 2
তাৰ পিছত এক্স আৰু জেডৰ কাৰ্যক্ষমতা কিমান বোলে 4 ঠিক আছে ইমানখিনিলৈকে প্ৰব্লেম নাই আপোনালোকৰ এতিয়া চাওক ইয়াত এইটো কি হৈছে এইটো যি আমি 4 2 6 6 3 9 এই 9টো কি ইহঁতৰ ডাবল ডাবল হৈ আছে মানে কি যদি আমি এক্স ওয়াই আৰু জেডৰ কাৰ্যক্ষমতা লওঁ তেতিয়াহ'লে কিমান হ'ব বোলে 9 ভাগৰ 2 হ'ব উল্টা ক'লো 2 ভাগৰ 9 হ'ব মানে 4.5 কি হ'ব ইহঁত তিনিওটাৰ লগ হৈ কিনে কাৰ্যক্ষমতা তিনিওটাৰ মিলি কিমান পালো আমি 4.5 কি পালো আমি এফিচিয়েন্সি পালো কাৰ এই তিনিওটাৰ মিলি এক্স ওয়াই জেড তিনিওটাৰ মিলি আমাক কি কৈছে যে ওয়াই কামটো অকলে কিমান দিনত কৰিব এতিয়া চাওক ওয়াই ক'ত নাই বোলে কি ক'ত নাই ওয়াইটো এক্স আৰু জেডত নাই হয়নে নহয় ওয়াই ক'ত নাই এক্স আৰু জেডত নাই গতিকে কি এক্স আৰু জেড দুইটাৰ মিলি কিমান আছে 4 ওয়াইটো ইয়াত নাই ওয়াইটো লগ কৰিলে কিমান হ'লহেঁতেন বোলে 4.5 হ'লহেঁতেন গতিকে ওয়াইটো ইহঁত দুটাতকৈ কিমান ডাঙৰ 0.5 ডাঙৰ হয়নে নহয় গতিকে ওয়াইৰ যিটো কাৰ্যক্ষমতা ওয়াইৰ কাৰ্যক্ষমতা কিমান হ'ব এতিয়া 0.5 হ'ব হয়নে নহয় মানে এতিয়া সম্পূৰ্ণ কামটো কিমান দিনত ওয়াই কৰিব পাৰিব 48 যদি তেওঁৰ কাৰ্যক্ষমতা হয় আৰু তেওঁৰ মানে 48 যদি সম্পূৰ্ণ কাম হয় তেওঁৰ যদি কাৰ্যক্ষমতাটো যদি কি হ'ব 0.5 মানে কি আছিল 2 ভাগৰ 1 আছিল হয়নে নহয় এইটো আছিল গতিকে এক দিনৰ কাৰ্যক্ষমতা যদি 2 ভাগৰ 1 সম্পূৰ্ণ কামটো যদি 48 তেতিয়া হলে তেওঁ মানে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব 96 দিনত ঠিক আছে তেওঁ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব 96 দিনত মানে 96 দিনতহে কি কৰিব পাৰিব ওয়াই কামটো সম্পূৰ্ণ কৰিব পাৰিব মই এটা আপোনালোকক হোমৱৰ্ক হিচাপে দিছো যে ইয়াতে মানে মই কি উলিয়াই দিলো ওয়াই কিমান দিনত কামটো কৰিব আপোনালোকে এক্স আৰু জেডে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব বেলেগ বেলেগকে মানে সেপাৰেটকে উলিয়াই কিনে দুটা মানে বেলেগকে কৰি মোক কমেন্ট বক্সত জনাব যে এক্সে কামটো কিমান দিনত অকলে সম্পূৰ্ণ কৰিব আৰু জেডে কামটো অকলে কিমান দিনত সম্পূৰ্ণ কৰিব ধুনিয়াকৈ কৰিব আপোনালোকে থাকিলেতো হোমৱৰ্ক নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছে যে কোনো এক কাম এ 12 দিনত বি 15 দিনত কৰিব পাৰে কামটো এ আৰম্ভ কৰি 4 দিন কৰি বাদ দিলে বাকি কামখিনি বি কিমান দিনত কৰিব এইবাৰে মানে আসলি মানে কোৱেশ্চনটো আমাক লাগাল দিছে মানে কি কোৱেশ্চন কৈছে এইবাৰ কোনো এক কাম কি কৰিছে এ আৰু বি দুয়ো এ কিমান দিনত কৰিব পাৰে কামটো 12 দিনত কৰিব পাৰে সেই একে কামটো কি বি যদি কৰিব লাগে তেতিয়াহলে বিক 15 দিন সময় লাগে মানে কি দুইটাৰে কাৰ্যক্ষমতা বেলেগ বেলেগ এতিয়া কি কৰিছে ইহত দুটাৰ যদি মুঠ কাম আমি উলিয়াই লও মুঠ কামটো কি হ'ব 12 আৰু 15 লখাগো কিমান হ'ব 60 মানে এৰ কাৰ্যক্ষমতা কিমান হ'ব তেতিয়া 5 বিৰ কাৰ্যক্ষমতা কিমান হ'ব 4 ওকে ইমান খেলকে ধুনিয়াকৈ বুজি পাইছে এই চলাইটো 4 ওকে এতিয়া চাওক যে দুইটাই মিলি এক দিনত কিমান কাম কৰিব পাৰে দুইটাই মিলি এক দিনত কিমান কাম কৰিব পাৰে বলে 9 কিন্তু আমাক তেনেকৈ কোৱা নাই আমাক কোৱেশ্চনটোত কি বুলি কৈছে যে কামটো এ আৰম্ভ কৰিছে বিক মানে গুৰুত্ব দিয়া নাছিল ফাৰ্ষ্ট অৱস্থাত কি কৰিছে এ অকলে কামটো আৰম্ভ কৰিছে আৰু এ কামটো অকলে আৰম্ভ কৰি কিনে কি কৰিছে 4 দিন কৰি কিনে বাদ দি দিছে এ এক দিনত কিমান কৰিব পাৰে 5 কৰিব পাৰে 4 দিনত কিমান কৰিছে বলে এক দিনত যদি তেওঁ 5 কৰিব পাৰে তেতিয়াহলে 4 দিনত কামটো কিমান কৰিছে 60 সম্পূৰ্ণ কাম 4 দিনত কিমান কৰিছে বলে 5 4 গুণ 20 কৰিছে 60 আছিল সম্পূৰ্ণ কাম তাৰে পৰা 20 গুণি কৰিছে এ কৰিছে থাকিল কিমান এতিয়া 40 থাকিল এতিয়া এই 40 টো গুণি কৰিব লাগিব বি কৰিব লাগিব গতিকে বি এক দিনত কিমান কৰিব পাৰে বলে 4 কৰিব পাৰে তেতিয়াহলে 40 কৰিব লাগিলে বি কিমান দিন সময় লাগিব বলে 10 দিন সময় লাগিব ঠিক আছে বুজি পাইছে আপোনালোকে মই আশা কৰো আপোনালোকে বুজি পাইছে বাৰু আৰু বহুত সহজ হয় কোৱেশ্চনখিনি মাথো ধুনিয়াকৈ চাই থাকক নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো চাও কি দিছে যে এটা কাম এ 7 দিনত বি 14 দিনত কৰিব পাৰে কামটো এ আৰম্ভ কৰি 5 দিন কৰিলে আৰু বাকিখিনি বি কৰিব দি গুছি গল মানে বি কিমান দিনত কৰিব এতিয়া চাওক কি কৈছে এ কামটো কিমান দিনত 7 দিনত বি কামটো কিমান দিনত 14 দিনত গতিকে ইহত দুটাৰ কি লখাগু হ'ব 14 এৰ কাৰ্যক্ষমতা কিমান 2 বিৰ কাৰ্যক্ষমতা কিমান 1 হয়নে নহয় এতিয়া চাওক কি বুলি কৈছে এ কামটো আৰম্ভ কৰিছিলে এ কামটো আৰম্ভ কৰি কিমান দিন কৰিছে 5 দিন কৰিছে এক দিনত কিমান কৰিব পাৰে 2 কৰিব পাৰে 5 দিনত কিমান কৰিছে 10 কৰিছে মানে সম্পূৰ্ণ কামটো আছিল 14 কৰিছে কিমান বলে 10 থাকিল কিমান এতিয়া বলে 4 এতিয়া এই 4 টো কোনি কৰিব বলে বি কৰিব বি এক দিনত কিমান কৰিব পাৰে বলে 1 কৰিব পাৰে তেতিয়াহলে 4 কৰিব লাগিলে কিমান দিন লাগিব তো 4 দিনে লাগিব এক দিনত যদি 1 কৰিব পাৰে মানে কৰিব পাৰে তেতিয়াহলে কি হ'ব 4 সম্পূৰ্ণ কাম কৰিব লাগিলে 4 দিনে লাগিব হয়নে নহয় এতিয়া চাওক নেক্সট কোৱেশ্চনটো গুৰুত্বপূৰ্ণ কোৱেশ্চনে হয় যে এ এটা কাম 15 দিনত কৰে আৰু বি এ সেই কামটো 20 দিনত কৰে
এ আৰু বি লগ হৈ কামটো 6 দিন কৰাৰ পাছত এ গুচি গ'ল বাকি কামখিনি বি কিমান দিনত কৰিব মানে এইবাৰহে মানে কি কৰিছে ইয়াক জালাটো দিছে আগতে বাৰু জালা দিয়া নাছিল এ আকলাই কামটো কৰি কিনে গুচি গৈছিলে বিগ চান্স দি কিনে এইবাৰ মানে কি কৰিছে এই যে মূৰত টকন মাৰা বুলি কয় তো মূৰত টকন মাৰিছে দুইটাই লগ হৈ কিনে কিবা এটা কাম লৈছে এ আৰু বি হয়নে নহয় দুইটাই লগ হৈ কিবা এটা কাম লৈছে লৈ কিনে কি কৰিছে বি হঠাতে এৰি কিনে কি কৰিছে এৰ মূৰত টকনডাল দি নহয় এ গুচি গৈছে বিৰ মূৰত টকনডাল মাৰি কিনে হয়নে নহয় এতিয়া এই কামটো মানে কেনেকৈ আমি সমাধান কৰিম এই প্ৰশ্নটো ধুনীয়াকৈ চাই থাকক যে প্ৰথম কথা এ কামটো কিমান দিনত কৰিব পাৰে বোলে 15 দিনত ঠিক আছে ইমানখিনিলৈকে বি কামটো কিমান দিনত কৰিব পাৰে বি কামটো কৰে 20 দিনত হয়নে নহয় গতিকে এ বিৰ যদি আমি কাৰ্যক্ষমতা উলিয়াও তেতিয়াহ'লে কি হয় দুটাৰ প্ৰথমতে লসাগু ল'ব লাগিব 15 আৰু 20ৰ লসাগু যদি লওঁ তেতিয়াহ'লে আমি কিমান ল'ম 60 ল'ম হয়নে নহয় তেতিয়াহ'লে এৰ কাৰ্যক্ষমতা কিমান হ'ব 4 বিৰ কাৰ্যক্ষমতা কিমান হ'ব 3 ঠিক আছে ইমানখিনিলৈকে এতিয়া চাওক দুইটাই লগ হোৱাৰ পিছত তেওঁলোকৰ কাৰ্যক্ষমতা কিমান উৎপন্ন হ'ব 7 উৎপন্ন হ'ব হয়নে নহয় দুইটাই লগ হৈ কিনে এ আৰু বি লগ হোৱাৰ পিছত তেওঁলোকৰ কাৰ্যক্ষমতা কিমান হ'ব এফিচিয়েন্সি কিমান হ'ব বোলে 7 হ'ব এতিয়া চাওক কিমান দিন কৰিছে তেওঁলোকে বোলে 6 দিন কৰিছে হয়নে নহয় এক দিনত কিমান কৰিব পাৰে বোলে 7 কৰিছে কিমান দিন বোলে 6 দিন গতিকে 7 6 গুণ কিমান বোলে 42 গতিকে কি হ'ল সম্পূৰ্ণ কামটোৰ পৰা কি অলৰেডি 42 নোৱা হৈ গ'ল হয়নে নহয় থাকিল কিমান এতিয়া বোলে 18 থাকিল এই 18টো এতিয়া কোনি কৰিব লগা হ'ল এ বি অকলে কৰিব লগা হ'ল বি অকলে কৰিব লাগিলে কিমান দিন সময় লাগে মানে ইয়াৰ কাৰ্যক্ষমতাটো কিমান বোলে 3 গতিকে এক দিনত যদি সি 3 কৰিব পাৰে 18 কৰিব লাগিলে তাক কিমান দিন সময় লাগিব 6 দিন সময় লাগিব ক্লিয়াৰ একদম আপোনালোকৰ ক্লিয়াৰ কাট বুজি যাব লাগে নিশ্চয় আৰু কি কম নেক্সট কোৱেশ্চনটো চাই থাকক ধুনীয়াকৈ বুজিছে যে কোনো এক কাম এ 12 দিনত বি 15 দিনত কৰে দুয়ো লগ হৈ কামটো 4 দিন কৰি এ গুচি গ'ল বাকি কামখিনি বি কিমান দিনত কৰিব ধুনীয়াকৈ শুনি যাওক এ কিমান দিনত কামটো কৰে 12 দিন বি কামটো কিমান দিনত কৰে 15 দিন গতিকে দুইটাৰ কাম কিমান হ'ব এতিয়া 12 15 লসাগু কিমান হ'ব যেতিয়া আপোনালোকে 12 আৰু 15 লসাগু ল'ব তেতিয়া কিমান হ'ব 12 15 গুণ 60 ল'ব পাৰে 12 আৰু 15 হয় না দুইটাকে 60 দুইটাৰে হৰণ যাব 12 5 গুণ 60 15 4 গুণ 60 ঠিকে আছে মানে এৰ কাৰ্যক্ষমতা কিমান 5 বিৰ কাৰ্যক্ষমতা কিমান বোলে 4 ঠিক আছে ইমানখিনিলৈকে এতিয়া চাওক দুয়োটাই লগ হৈ কিনে কিমান কৰিছে দুয়োটাই লগ হৈ 4 দিন কৰিছে এক দিনত কিমান কৰিব পাৰে তেওঁলোকে 4 আৰু 5 9 কৰিব পাৰে কিমান দিন কৰিছে 4 দিন কৰিছে গতিকে কামটো কিমান কৰিলে 4 9 গুণ 36 কৰিলে কিমান বাকি থাকিল এতিয়া 4 আৰু ইপিনে 2 কিমান হ'ল 24 কামটো বাকি থাকিলে এই 24টো এতিয়া কোনি কৰিব লাগিব এই 24টো এতিয়া কোনি কৰিব বোলে বি কৰিব এতিয়া বি এক দিনত কিমান কৰিব পাৰে বোলে 4 কৰিব পাৰে গতিকে সম্পূৰ্ণ কৰিব লাগিলে বি কিমান দিন সময় লাগিব 6 দিন সময় লাগিব ক্লিয়াৰ একদম ধুনীয়াকৈ বুজি পাইছে আপোনালোকে চাওক নেক্সট কোৱেশ্চনটো চাওক আৰু বেছি কোৱেশ্চন নাই আজিৰ ভিডিঅ'টোত বহু গুৰুত্বপূৰ্ণ কোৱেশ্চন আজি আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ মাত্ৰ যদি আপোনালোকে ভালকৈ চাইছে তেতিয়াহ'লে নিশ্চয়কৈ কামত আহিব চাওক কি কৈছে যে এ এটা কাম 16 দিনত আৰু বি সেই কামটো 30 দিনত কৰিব পাৰে যদি এৰ কাৰ্যক্ষমতা 33.33% বৃদ্ধি হয় আৰু বিৰ কাৰ্যক্ষমতা 25% বৃদ্ধি হয় তেন্তে দুয়ো লগ হৈ কামটো কিমান দিনত কৰিব মানে এইবাৰ কি কৈছে তেওঁলোকে মানে কি এক্সপিৰিয়েন্স বাঢ়ি কিনে কামটো বেছি কৰিব পৰা হৈছে মানে চাওক এ কামটো কিমান দিনত কৰে 16 দিনত কৰে তাৰপিছত বি কামটো কিমান দিনত কৰে 30 দিনত কৰে গতিকে দুইটাৰে যদি আমি কাম উলিয়াই লওঁ তেতিয়াহ'লে দুইটাৰে কাম কিমান হ'ব মানে চাওক 16 আৰু 30ৰ প্ৰথমতে আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব হয়নে নহয় 16 আৰু 30ৰ যদি আমি লসাগু লওঁ তেতিয়াহ'লে আমি কিমান পাম যে 16 আৰু 30ৰ যদি লসাগু লওঁ তেতিয়াহ'লে আমি কিমান পাম 240 পাম ঠিক আছে মানে চাওক এতিয়া এৰ কাৰ্যক্ষমতা কিমান হ'ব 15 হ'ব বিৰ কাৰ্যক্ষমতা কিমান হ'ব বোলে এৰ কাৰ্যক্ষমতা আমি গম পালোঁ 15 বিৰ কাৰ্যক্ষমতা এটা কিমান হ'ব মানে 30ৰ লগত কি পূৰণ কৰিলে আমি 240 পাম কি এনেকুৱা 30ৰ লগত আমি পূৰণ কৰিম য'ত আমি 240 পাম বোলে 8 পূৰণ কৰিলে পাম হয়নে নহয় মানে চাওক এতিয়া আমাক নেক্সট কি কৈছে বোলে এৰ যিটো কাৰ্যক্ষমতা এৰ কাৰ্যক্ষমতাটো ইমান % বৃদ্ধি হৈছে বোলে কিমান 33.33% এতিয়া 33.33% মানে কি 3/1 মানে আগতে যদি কামটো তেওঁ 3 কৰিছিলে এতিয়া 3তকৈ মানে কি তাতকৈ 1 বেছি কৰিব পৰা হৈছে মানে আগতে 3 কৰিছিলে এতিয়া কিমান কৰিছে 4 কৰিছে ওকে এতিয়া কিমান হ'ব চাওক 3 5 গুণ 15 গতিকে 5 4 গুণ কিমান বোলে 20 তেওঁৰ কাৰ্যক্ষমতা কিমান হ'ল এৰ কাৰ্যক্ষমতা কিমান হ'ল বোলে 20 হ'ল একেদৰে বি কি হৈছে
বিৰ 25% বৃদ্ধি হৈছে বিৰ কিমান হৈছে 25% 25% মানে কি 4 ভাগৰ 1 মানে আগতে যদি তেও 4 কৰিব পাৰিছিলে এতিয়া কি তাতকে 1 বাঢ়িছে 5 কৰিব পাৰে হয়নে নহয় মানে চাওক এতিয়া 4 ৰে 8ক যাব 2 বাৰ 2 5 গুণ কিমান বলে 10 মানে কি দুইটাৰে কাৰ্যক্ষমতা কি হল এতিয়া বাঢ়ি গল এতিয়া দুইটাৰে কাৰ্যক্ষমতা বাঢ়ি কিনে কিমান হল উৎপন্ন কিমান হ'ব এতিয়া এক দিনত বলে 20 আৰু 10 30 হ'ব কামটো কৰিব কিমান লাগে 240 লাগে গতিকে কিমান দিন সময় লাগিব এক দিনত যদি 30 কৰিব পাৰে 240 কৰিব লাগিলে কিমান দিন সময় লাগিব কৰি দিয়ক ফটাফট আপোনালোকে কিমান দিন সময় লাগিব বলে 8 দিন সময় লাগিব ঠিক আছে কিবা প্ৰবলেম পাইছে আপোনালোকে মই আশা কৰো প্ৰবলেম পাব নালাগে আৰু যদি লাইক কৰা নাই ভিডিওটো তেতিয়ালে সকলোৱে লাইক কৰক লগতে আপোনালোকক সকলোকে কও যে আপোনালোকে যদি এতিয়ালে টেলিগ্ৰাম চেনেলত জয়েন হোৱা নাই তেতিয়ালে সকলোৱে টেলিগ্ৰাম চেনেলত জয়েন হ'ব কিয়নো তাত ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ দিয়া হয় মানে আপোনালোককে কৰিবলৈ দিয়া হয় কুইজ আকাৰে গতিকে যদি এতিয়ালৈকে কোনোবাই টেলিগ্ৰামত জয়েন হোৱা নাই তেতিয়ালে টেলিগ্ৰামত জয়েন হৈ ল'ব বেলেগ একো কৰিব নালাগে মাত্ৰ প্লে ষ্টৰত আপোনালোকে যাব টেলিগ্ৰাম ডাউনলোড কৰিব নিজৰ নম্বৰটো দি কিনে টেলিগ্ৰামটো এক্টিভ কৰি ল'ব তাৰ পিছত গৈ কিনে তাত জ্ঞানজ্যোতি আসাম বুলি সাৰ্চ কৰাৰ লগে লগে দেখিবলৈ পাব জ্ঞানজ্যোতিৰ মোৰ মানে চেনেলৰ যেটো লোগো তাতো হেতু লোগোয়ে লগোৱা আছে তাত জয়েন হৈ ল'ব আৰু তাত ধুনিয়াকে মোৰ যিখিনি প্ৰিভিয়াস কোৱেশ্চন আগতে দিছো সেইখিনো চাব পাৰিব লগতে পিছত যিখিনি কোৱেশ্চন দিম সেইখিনো তাত আপোনালোকে চাব পাৰিব এতিয়া চাওক নেক্সট কোৱেশ্চনটো দি আছো আৰু বহুত ভিডিওটো দীঘলীয়া নকৰো হেতু কোৱেশ্চন দি আজিৰ ভিডিওটো সমাপ্ত কৰিম অহা কালি ইয়াতকে অকমান ওপৰৰ লেভেলৰ কিছুমান কোৱেশ্চন আপোনালোকলৈ আনিম আৰু টাইম এণ্ড ৱৰ্কৰ গোটেই চেপ্টাৰটো অহা কালি আপোনালোকক শেষ কৰি দিম তাৰ পিছত আকৌ নতুন এটা কিবা আমি আৰম্ভ কৰিম হয়তো সৰল সুত মিশ্ৰ সুতৰো আৰম্ভ কৰিব পাৰো নাইবা কিবাৰ বেলেগো কৰিব পাৰো হয়নে নহয় ঠিক আছে বাৰু ধুনিয়াকে চাই থাকক মাত্ৰ আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্ন অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে এ এটা কাম 9 দিনত কৰে আৰু বি হেতু কাম 18 দিনত কৰে মানে চাওক ধুনিয়াকে তলত লিখি আছো এ কামটো কিমানত কৰে 9 দিন সেই কামটো কৰিবলৈ বি কিমান সময় লাগে 18 দিন গতিকে কি হ'ব দুইটাৰ লখাগু হ'ব 18 গতিকে এ ৰ এফিচিয়েন্সি কিমান 2 বি ৰ এফিচিয়েন্সি কিমান 1 ওলাই গল দুইটাৰ এফিচিয়েন্সি মানে কাৰ্যক্ষমতাটো আমি উলিয়াই দিলো এতিয়া আমাক কি লাগে নেক্সট কি বুলি কৈছে নেক্সট স্টেপটো চাওক যে যদি এ ৰ কাৰ্যক্ষমতা 50% বাঢ়ি যায় হয়নে নহয় এ কিমান আছে এতিয়া 2 আছে 2 ৰ লগত 50% বঢ়াই দিলে কিমান হ'ব 2 ভাগৰ 3 হ'ব মানে 2 2 কাটা যে কিমান থাকিব এ ৰ কাৰ্যক্ষমতা নতুন কি হ'ব 3 হ'ব আৰু বিৰ কি বুলি কৈছে 25% কমিছে মানে বিৰ হ্ৰাস হৈছে কিমান 25% 25% মানে কি 4 ভাগৰ 1 মানে আগতে যদি 4 আছিল এতিয়া কিমান হ'ল 3 হ'ল মানে বিৰ যেটো কাৰ্যক্ষমতা নতুন কিমান হ'ল এতিয়া বলে 0.75 হ'ল হয়নে নহয় মানে চাওক এতিয়া এ আৰু বি দুইটাই লগ হোৱাৰ পিছত দুইটাৰে কাৰ্যক্ষমতা কিমান হ'ব 3.75 হ'ব 3.75 হ'ব এটো কি এ বি দুইটাৰে কি কাৰ্যক্ষমতা এতিয়া সম্পূৰ্ণ কামটো কৰিব লাগিলে দুইটাকে কিমান দিন সময় লাগিব মানে চাওক সম্পূৰ্ণ কামটো হৈছে কিমান ইপিনে লিখিছো বাৰু 18 কামটো কিমানত কৰিব এওঁলোকে বলে 3.75 তেওঁলোকৰ কাৰ্যক্ষমতা গতিকে এই যদি দশমিকটো উঠাই দিয়ে এইটো যদি দশমিক নোহোৱা কৰে ওপৰত কি দিব লাগিব দুটা শূন্য দিব লাগিব মানে 18ক যেতিয়া আপোনালোকে 375 ৰে হৰণ কৰিব তেতিয়া আপোনালোকে কিমান পাব তেতিয়া আপোনালোকে সাগে কৰি দিছো ৰব পটককে কৰি হৈ যাব কি হ'ব চাওক বাৰু প্ৰথমতে আপোনালোকে কিহেৰে কাটক 5 ৰে কাটকচোন একবাৰ 5 7 গুণ 35 2 ৰল 5 5 গুণ 25 তাৰ পিছত এটো 5 ৰে কাটক 5 3 গুণ 15 3 0 5 6 গুণ 30 0 ঠিকে আছে তাৰ পিছত কিহেৰে কাটক 25 ৰে কাটক 25 3 গুণ 25 3 গুণ 25 ৰে যাব না ওপৰটো না যাব ন 15 ৰে যাব সাগে ন 15 5 গুণ 75 তাৰ পিছত ওপৰত 15 2 গুণ 30 তাৰ পিছত 6 0 15 4 গুণ 60 কি পালো আমি ওপৰত পালো 24 তলত কিমান পালো 5 তাৰ মানে কি আমি গম পালো যে 5 4 গুণ 20 4 সমস্ত 5 ভাগৰ 4 দিন লাগিব বলে কাক তিনিওটাই মানে কি দুয়োটাই যদি লগ হৈ কামটো কৰে তেতিয়া দুইটাকে কিমান লাগিব সময় বলে 4 সমস্ত 5 ভাগৰ 4 দিন লাগিব যেতিয়া তেওঁলোকৰ কি এটাৰ কাৰ্যক্ষমতা 50% বৃদ্ধি হ'ব আৰু আনটোৰ কাৰ্যক্ষমতা 25% হ্ৰাস হ'ব তেতিয়া ঠিক আছে বুজি পালে আপোনালোকে গতিকে কেনেকুৱা পালে আজিৰ ভিডিওটো চাই সকলে জনাব মই আশা কৰো আপোনালোকে আজিৰ ভিডিওটোৰ জৰিয়তে বহুখিনি কিবা শিকিব পাৰিছে গতিকে যদি ভাল লাগিছে সকলোৱে লাইক কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিওটো শ্বেয়াৰ কৰিব আৰু কি কম বহুত বিশেষ নকও বহুত গৰম বাৰু আৰু ভিডিওটো শেষে কৰিছো অহাকালি আপোনালোকক ইয়াৰ সেকেন্ড পাৰ্টটো লৈ আহিম সকলোৱে অহাকালি চাব গতিকে আজিলৈ সকলোকে বাই বাই